मन को प्रशमन करके प्रार्थना के लिए तैयार। जो आपके सामने एलईडी स्क्रीन है उसको देखकर बहुत सरल कुछ योगिक क्रियाओं को मैं फिर एक बार सभी से निवेदन करता हूं। आज तेरे के सामने ईश्वर शक्ति का सानिध्य में हम योग अभ्यास करके अपने आप को पावन पवित्र और में 3 बार ओमकार का उच्चार करेंगे। तत्पश्चात प्रार्थना आरंभ करें। दीर्घ श्वास दीजिए। से प्रारंभ करेंगे। पैरों में 2 इंच का अंतर रखिए। आपके सामने देखते देखते अभ्यास करना है। हाथों को कमर पर रखिए। श्वास छोड़ते हुए सिर को धीरे से आगे झुकाए, सिर को पीछे ले जाइए। श्वास भरते हुए सिर को सामान्य स्थिति में ले आइए। एक बार दाहिनी तरफ ले जाइए। श्वास भरते हुए वापस आइए। अब श्वास छोड़ते हुए सिर को एक बार पुनः श्वास छोड़ते हुए सिर को दाहिनी तरफ ले जाइए। श्वास भरते हुए वापस आइए। योग अभ्यासियों को हृदय से विनती करता हूँ, जहाँ है आप वहीं बैठ जाए। पवित्र प्रांगण में हम योग अभ्यास प्रारंभ करेंगे। आइए प्रार्थना से हम सब योग अभ्यास नमस्कार मुद्रा में जोड़ लीजिए। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিব। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ তাৎপৰ্য হ'ল যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱৰ সময়তে এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ'ব। এইবাৰৰ যোগ দিৱস আৰু অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে 21 জুনৰ আগতে কাউণ্টডাউন অনুষ্ঠান আয়োজন কৰি এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক আৰু অধিক আকৰ্ষণীয় কৰি বিশ্বৰ জনতাৰ সন্মুখত ভাৰতৰ এই আধ্যাত্মিক সাংস্কৃতিক সম্পদটোক আৰু অধিক জনপ্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা কৰিছে। 100 দিন থকাৰ সময়ছোৱাত লালকিল্লাত এই কাউণ্টডাউন অনুষ্ঠানৰ আয়োজন কৰাৰ পিছত 21 জুনলৈ 50 দিন থকা অৱস্থাত আজি আয়ুষ মন্ত্ৰী
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰচেষ্টাত শিৱসাগৰত এই আগতীয়া অনুষ্ঠান আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলক যোগাভ্যাসৰ অভ্যাস বিদ্যালয়ৰ মাজতে গঢ়ি তোলাৰ বাবে শিশুৰ মাজতে শিশু সময়তে গঢ়ি তোলাৰ বাবে মই আহ্বান জনাম। আজি আমাৰ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া উপস্থিত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা ডিব্ৰুগড়ৰ ৰাজহুৱা সভাত কৰ্কট হস্পিটালসমূহ উদ্বোধন কৰি তেখেতে কৈছিল যে আমি হস্পিটাল বনাইছো, কিন্তু আমি নিবিচাৰো যে হস্পিটালত কোনোবা পেচেণ্ট আহক, অৰ্থাৎ হস্পিটালবোৰ থাকক কিন্তু পেচেণ্ট আহিব নালাগে, অৰ্থাৎ মানুহ নিৰোগী হৈ থাকিব লাগে। আৰু যদি মানুহ নিৰোগী হৈ থাকিব লাগে তাৰ উত্তম পন্থা হৈছে যোগৰ অভ্যাস, খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ আৰু প্ৰাণায়ামৰ নৃত্য অভ্যাস। এই কামখিনি যদি আমি কৰিব পাৰোঁ, আমাৰ শৰীৰ আৰু মন দুয়োটাই নিৰোগী হ'ব। এই ক্ষেত্ৰত আমি এক সবল মনৰ অধিকাৰী হ'ব পাৰিম। আজি আমি আন্তৰ্জাতিক যোগ দিৱসৰ কাউণ্টডাউন অনুষ্ঠানত আহিছোঁ। আৰু এটা কথা আমি লক্ষ্য কৰিব লাগিব যে যুৱ সমাজৰ মাজত ড্ৰাগছ, মদ আদি বিভিন্ন সকলো সিদ্ধান্ত নিজৰ সুস্থ মস্তিষ্কৰে ল'ব পাৰে আৰু এই সিদ্ধান্তসমূহক কাৰ্যত ৰূপায়ণ কৰিবলৈ প্ৰবল মানসিক শক্তি লাভ কৰে। উইল পাৱাৰ বুলি আমি যাক কওঁ, তাৰ প্ৰচণ্ড বিকাশ হয় আৰু সেইবাবে যোগ আমাৰ বাবে পৰম বন্ধু আৰু এই যোগক আমি অত্যন্ত নিষ্ঠাৰে সৈতে পালন কৰিব লাগিব। ভগৱান শ্ৰীকৃষ্ণই কৈছিলে যে যেতিয়া তুমি প্ৰাৰ্থনা কৰি বিভিন্ন ধৰণে মোক চিন্তা কৰি মোৰ লগত তুমি সংযোগ স্থাপন কৰাত ব্যৰ্থ হোৱা, তেতিয়া তুমি যোগৰ অভ্যাস কৰিবা। কাৰণ যোগে তোমাক স্থিতপ্ৰজ্ঞ কৰিব, তোমাৰ চিন্তা শক্তি এটা কেন্দ্ৰবিন্দুত আনি থিয় কৰাব, য'ৰ পৰা তুমি মোক নিমিষতে পাব পাৰিবা। আয়ুষ মন্ত্ৰালয়ে যোগ দিৱসৰ পূৰ্বে সমগ্ৰ দেশতে প্ৰাচীন ভাৰতৰ এই সম্পত্তিক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰচেষ্টা নিতান্তই প্ৰশংসনীয়। আজি বিশ্ব সম্প্ৰদায়ে যোগৰ গুৰুত্ব আৰু মহত্ব উপলব্ধি কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ দেশত যোগক অধিক গুৰুত্ব প্ৰদানৰ সময় আহি পৰিছে। আমি নতুন প্ৰজন্মক সুস্থভাৱে গঢ় দিব নোৱাৰিলে এখন শক্তিশালী ৰাষ্ট্ৰ আৰু শক্তিশালী অসম আমি পাব নোৱাৰো। ভাৰতীয় সংস্কৃতিৰ শক্তিশালী এই দিশটো তুলি ধৰাৰ দায়িত্ব আমাৰ উঠি অহা প্ৰজন্মই গ্ৰহণ কৰিব লাগিব। আজি কেইদিনমান আগতে মই চিনি পাওঁ আমেৰিকাৰ কেইবাজনো বন্ধু, মোতকৈ সৰু, মই বন্ধু বুলি কৈছো, তেওঁলোক ঋষিকেশত আহিছিল 2 মাহ যোগ শিকিবলৈ। মই কৈছিলো যে যোগ শিকিবলৈ তহঁতি কিয় 2 মাহ আহিলি? বোলে ইয়াৰ পৰা ঘূৰি গৈ আমি আমেৰিকাত কাম কৰিব পাৰিম, আমি যোগাৰ ইনষ্ট্ৰাক্টৰ হ'ব পাৰিম। অৰ্থাৎ আজি আমেৰিকাত যদি কোনোবাই যায়, আপোনালোকে দেখিব তাত প্ৰত্যেক স্থানতে যোগাৰ ওপৰত বিদ্যালয় গঢ়ি তুলিছে, চেণ্টাৰ গঢ়ি উঠিছে আৰু পশ্চিমীয়া দেশসমূহে যোগাক আজি আদৰি লৈছে। তাৰ মানে কিমান যোগাৰ ইনষ্ট্ৰাক্টৰ এটা সময়ত আমাৰ প্ৰয়োজন হ'ব। আমি যদি আধ্যাত্মিক কথা বাদ দিওঁ, গীতাৰ কথা বাদ দিওঁ, শংকৰদেৱৰ কথা বাদ দিওঁ আৰু মাত্ৰ ব্যৱহাৰিকভাৱেও চিন্তা কৰোঁ, আজিৰ পৰা 10 বছৰ পিছত যেনেকে এসময়ত ডক্তৰ ভাৰতে ৰপ্তানি কৰিছিল বিশ্বলৈকে, পশ্চিমীয়া দেশলৈকে, আজিৰ পৰা 10 বছৰ পিছত হাজাৰ হাজাৰ যোগা ইনষ্ট্ৰাক্টৰ পশ্চিমীয়া দেশসমূহত প্ৰয়োজন হ'ব আৰু ভাৰতৰ পৰা তাক আমি মানৱ সম্পদ সকলোৰে গৌৰৱ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰচেষ্টাত ভাৰতত যোগক আকৌ দৃঢ়তাৰে প্ৰতিষ্ঠা কৰাৰ যি এক নৱ বিপ্লৱ আৰম্ভ হৈছে,
তাক আমি অসমবাসী ৰাইজে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু এই মহতি প্ৰচেষ্টাত আজি অসম আৰু শিৱসাগৰক সামৰি লোৱাৰ বাবে মই আয়ুষ মন্ত্ৰালয়ক পুনৰবাৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক মন্ত্ৰী মহেন্দ্ৰ ভাই মুঞ্জাপাৰা ডাঙৰীয়াক बहुत बहुत धन्यवाद जनाइछु। मैं अपने दिल से और असम वासियों का ओर से सम्मानीय मंत्री सर्बानंद सोनोवाल जी को हृदय से बहुत बहुत धन्यवाद देता हूं और साथ में महेंद्र भाई को भी असम में आरो ये गौरवपूर्ण ऐतिह्यपूर्ण स्थानत आमी एकत्रित होइछु एटा कथार कारणे जे भारतर 75 बছৰ স্বাধীনতাৰ পিছত आजादी का अमृत महोत्सवर বাবে যি ইয়াত भारत सरकाৰৰ प्रधानमंत्री नरेंद्र मोदी डाঙৰীয়াৰ বিচক্ষণতাত যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সেই কাৰ্যসূচীৰ ভিতৰতে 75 দিন 21 জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগা দিৱসলৈ থকাৰ আগত লালকিল্লাত আৰম্ভ হৈছিল এই যোগাভ্যাসৰ আৰু আজি 50 দিন 21 দিনৰ কাৰণে বাকি থকা সময়ত আজি অসমৰ এই ঐতিহ্যপূৰ্ণ স্থানত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা যি ইয়াত অসম চৰকাৰৰ সহযোগত আয়োজন কৰিছে তাৰ বাবে আয়ুষ মন্ত্ৰী দুইগৰাকী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মঞ্জুপাৰা ডাঙৰীয়া তেখেতসকলে আমাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমি তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিচক্ষণতা আৰু একান্ত প্ৰচেষ্টাৰ বাবে আমাৰ প্ৰাচীন ভাৰতীয় যোগবিদ্যাই আজি আন্তঃৰাষ্ট্ৰীয় স্তৰতো ব্যাপক সমাদৰ লাভ কৰিছে। ৰাষ্ট্ৰসংঘই